নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত এটা ব্লগ বনাম বুলি ভাবিছোঁ। আজি মানে আমাৰ পাৰ্থ, প্ৰকাশ, মংকিম আৰু মই এফালে যাম। আৰু মই আছোঁ বৰ্তমান এয়া ভকতগাঁও মায়ং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত। মংকিমেহে চলাই আছে গৈ পেলাই। কি তুমি চলালা যে কিয়? এক্সপাৰ্ট হয়। তোমাক চলোৱা বেন কৰিছিলোঁ, তুমি আকৌ কিয় চলাই আছা? এই নহ'ব এনেকৈ। পাৰ্থ চলোৱা। এইবিলাক কি আনিছ বনাই? এইবিলাক কি আনিছ? এইটো পিজ্জা। আমাৰ ওম প্ৰকাশক বহুত ধন্যবাদ, যিহেতু আমাৰ কাৰণে বহুখিনি বস্তু ঘৰতে বনাই লৈ আহিছে। দুটাহে বস্তু আনিছো। কোৱাচোন কি বনাইছে? কি বনালা? পিজ্জা এটা বনোৱা হৈছিলে। আচ্ছা, পনীৰ পিজ্জা। পনীৰ পিজ্জা আৰু চাহ অলপ আনিলো ফ্লাক্সতে। আচ্ছা, আৰু এই কাঁচকলৰ চিপছ ঘৰতে বনোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি আমাৰ বন্ধু ওম প্ৰকাশৰ পত্নী, মানে আমাৰ ভণ্টি গায়ত্ৰীক আমি বহুত ধন্যবাদ দিম। তেওঁ এইখিনি কৰিছে, আমাৰ কাৰণে এইখিনি কাম কৰিছে। সেইকাৰণে এটা বিয়া পতা মানুহ লগত লাগে। ড্ৰাইভিং কৰিছে মংকিমে। তাক যদিও মানে ড্ৰাইভিং কৰাৰ পৰা মানা কৰিছিলোঁ, কি কৰিছে মই ডাক্তৰে বুলি ধৰিলোঁ। এইফালে আমাৰ গাড়ীৰ মালিক আছে পাৰ্থপ্ৰতিম চনু ডাঙৰীয়া। মই ভিডিঅ'ত কৈছোঁ এইটোৱেই ৰাইজক যে তোমাৰ জালুকবাৰীত এটা কাম আছে, আৰু জালুকবাৰীৰ কামটো খতম কৰি আমি ক'ত যাম সিদ্ধান্ত ল'ম। আৰু মানে আই এম ক্ৰিয়েটিং এ ষ্টৰি। অ'কে, সেইখন হৈছে আমাৰ পুৰণা ভকতগাঁও দলং, যিখন নেকি কেইফুট মানুহে বহল। আৰু এখন হৈছে আমাৰ নতুন ভকতগাঁও দলং। এইখন হোৱাৰ পৰা বহুখিনি কেইবা ফুটো বহল এখন, আৰু বহুখিনি সুবিধা হৈছে ৰাইজৰ। এইখন কি লিখা আছে বোলে? মন যায়। বাপৰে বাপ, মন এচি কোচ যায়। সোণাপুৰৰ ওচৰে পাজৰে আছোঁ, আৰু মানে হেৰিয়ে ওম প্ৰকাশে ঘৰৰ পৰা বনাই নাই পিজ্জা। এয়া পিজ্জা খাই আছোঁ। চাওক, থেংক ইউ ছ' মাছ তোমাক আৰু তোমাৰ পত্নীক। খাই মজা লাগিছে কিন্তু। আমি এতিয়া আজাৰা অভিমুখে গৈ আছোঁ, আৰু আমি সিদ্ধান্ত লৈছোঁ যে আমি কাহিকুছি ৰাণীগেটৰ ফালে যাম। হিৰকে মই যোৱা বছৰ গৈছিলোঁ, সেইফালেদি আমি মৌচিনৰাম গৈছিলোঁ, আমি শ্বিলং গৈছিলোঁ। আৰু সেইটো ৰাস্তাৰে যাম, মানে সিহঁতে যোৱা নাই সেইটো ৰাস্তাৰে। আজি সিহঁতক মই লৈ যাম। সেই ঠাইৰ যিটো পৰিৱেশ, যিটো মনোমোহা সৌন্দৰ্য, সেউজীয়া পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া ক'ব পাৰা যি কোৱা। এই আমি জংঘলৰ এলেকাত সোমাইছোঁ লাহে লাহে। শাল গছৰ মাজে মাজে এটা ৰাস্তা। আমি যদি প্ৰথমতে ভাবিছিলোঁ যে আমি ৰাণীগেট হৈ, মানে কাহিকুছি ৰাণীগেট হৈ শ্বিলং চিটি হৈ এপাক মাৰিম বুলি, কিন্তু পিছত ভাবিলোঁ যে বহুত দূৰ হ'ব আৰু বহুত দেৰি হ'ব। ঘৰ পাওঁতে আমাৰ ৰাতি হ'ব, যিহেতু অহা কাইলৈ সকলোৰে কাম আছে। গতিকে সেইটো ৰিস্ক আমি নলৈ আমি ভাবিলোঁ যে আমি ঘূৰি আহোঁ ৰাণীগেটৰ পৰা, আৰু আমি চানডুবি লেকৰ ফালে ৰাওনা হওঁ। গতিকে আমি বৰ্তমান চানডুবি লেকৰ ফালে গৈ আছোঁ। আমি লোকেল ধাবাত খাম। হ'লতো লোকেল ধাবাত খাম। সেই আছে চানডুবি লেক, আঁতৰত আছে বাৰু, দেখাই আছোঁ বাৰু ওচৰত গৈ পেলাই অলপ। এই বস্তুটো কোনো বেয়া বস্তুৰ পেকেট বুলি নাভাবিব, এইটো ইয়াতে বইল কণীহে আছে দেই। মংকিমৰ বিৰিয়ানী, দালি বিৰিয়ানী মজা আছে বনাইছা। এইজনে হৈছে সেই কাৰিকৰজন, এই চেফ বোলে বা। আৰু বস্তু আছে ৰ'বা, চাওঁ কি বস্তু আছে আৰু। এইটো কি আকৌ? এই ভাত কেৰেলা আৰু বেঙেনাৰ ফ্ৰাই, মজা। আৰু আছে আচাৰ। খালিয়ে? গতিকে আমি এতিয়া খাই বৈ লওঁ, যিহেতু মানে ভোক লাগিছে। খাই বৈ লওঁ, তাৰ পৰা আমি চানডুবি লেকটোৰ ওচৰলৈ যাম, ভালকৈ ভিডিঅ' কৰিম, দেখুৱাম, লগতে আমি ফটো উঠিম। মোৰ কণীটো মোক দিয়া। মোৰ কণীটো গৰম হৈ আছে দেখোন। মোৰ কণী দুটাই, আৰু এটা দিয়া। দালি বিৰিয়ানী অলপ খাই চাওঁ দিয়া। এই হাঁহন চাহ কি এটা
খিচিৰিটো অকণ দামী এই হ'ব দে সেইখিনি হৈ যাব একচুৱেলি এইটো খিচিৰি কয় দেই একচুৱেলি এনেই কৈ আছোঁ এবাৰ আমি দালি বিৰিয়ানী বুলি এইটো খিচিৰি হয় মোক মানে খিচিৰি খাই যে সেইকাৰণে ঘৰৰ পৰা বনাই দিছে আৰু নট বেড সেইফালে চানডুবিৰ পিকনিক স্পটৰ পৰিৱেশ আৰু ইফালে আমি এতিয়া গৈ আছোঁ বৰ্তমান যিটো ভিউ পইণ্ট আছে যিটো মেইন ভিউ পইণ্টটো তালৈ গৈ আছোঁ মাজতে আৰু এইফালে এইবিলাক মানে ব'টিং কৰিব পাৰে ব'টিং কৰি ভাল লাগিলে হয় কিন্তু ইহঁতে নকৰে বোলে এইটো টিকেট কাটিব লাগে ইয়াতে অলপ ভিডিঅ' কৰিছোঁ আপোনাৰ বেয়া নহ'ব এই মানে ব'টিং কিমান লয় চাৰ্জটো 100 টকা পাৰ হেড আচ্ছা আচ্ছা কিমান দূৰ ঘূৰাইনো 20-25 মিনিট হয় নেকি অঁ আমি নকৰোঁ বাৰু পইচা নাই আমাৰ এইখিনিতে ধুনীয়াকৈ লিখা আছে এইটো আই লাভ চানডুবি বুলি ইয়াতে লাভটো লিখা নাই লাভটো বনোৱা আছে ইয়াতে আমাৰ মানে মানুহবিলাকে ফটো উঠায় আৰু ইয়াতে গতিকে এইটোৱে আছিলে চানডুবি লেকৰ পৰিৱেশটো মই আজি প্ৰথম আহিম বুলি ভাবিহে আছিলোঁ ইয়াৰ আগতে মানে এইফালেদি গৈছোঁ মই সেইটো ৰাস্তাইদি গৈছিলোঁ কিন্তু এইফালে অহা নহ'ল আজি আহিলোঁ গতিকে ভাল লাগিলে খালি মানে কি লেকটো মানে কি অলপ লেতেৰা হৈ আছে মানে ওচৰৰ পৰা চালে গম পোৱা যায় অলপ লেতেৰা হৈ আছে ফটোটো বাৰু ভালেই দেখে কিন্তু অকণমান চাফ চুফ হ'লে ভাল লাগিব আৰু ঠাইটো বেছি ভাল লাগিব তেতিয়া আপোনাৰ বাকী লাষ্টত এটাই দেখুৱাম যে চানডুবিত ওলাই থকা এটা ধুনীয়া বস্তু আছে মেইন বস্তু যিটো আকৰ্ষণীয় বস্তু মোৰ কাৰণে সেইটো হৈছে আমাৰ যিটো লোকেল মদটো সেইটো ক'ৰ পৰা নাই এইটো ক'ৰ পৰা না বোলো ক'ৰ পৰা আনিছা ঘৰত বনোৱা নাই কেনেকৈ দাম এটাত 5 টকা ন এটা লৈ যাওঁ যিহেতু বহুত গৰম পৰিছে গতিকে বাটত খাই যাব পাৰিম ভাল আছে তোমাৰ ঘৰ ক'ত হয় নেকি দিয়া ঠিক আছে বাৰু ন বৰষুণ দি আছে কিনকিনীয়া আৰু আমি সেউজীয়া পৰিৱেশৰ মাজেৰে ঘৰমুখী যাত্ৰা কৰি আছোঁ এয়া এটা ধুনীয়া জুবিনদাৰ গানৰ সৈতে